নমস্কাৰ বস্তু এইটো চাই লওক ইন এইটো এমটো হ'ল আপোনাৰ এম হোৱাটো ইনচাইডে হা এইটো এনেকৈ আমি ইনচাইডে লগালোঁ পিষ্টন ৰিং পালচাৰ 125ৰ তাৰপিছত সেকেন্ড ৰিং চাই লওক এই বস্তুটো মানে কোনফালে পলায় এইটো ওপৰত দেখা যায় এইটো মানে ওপৰ চাইডৰ এইটো চাই লওক এইটো ওপৰত গৈছে যদি এইটো ওপৰত থাকিব টপ ওপৰত এইটো হ'ল আপোনাৰ তল সাইড এইটো তল সাইডে পলা এইটো হল এই গোজেন পিনৰ ওচৰত এটা তলৰ ৰিংটো ঠিক আছে না কৰি লৈ এইটো স্টাইলে পালচাৰ 150 এইটো পিষ্টন ৰিং বা আছে এইটো এটা এইটো গ্ৰুপত বহালো আৰু এটা এইটো গ্ৰুপত বহালো চাইল নো মই অকণমান ভিডিঅ' কৰিবলৈ মানুহ নাই যে সেইকাৰণে অকণমান অসুবিধা হয় আৰু সেইটো কাৰণে গাইছে বেয়া চাই নাপাব পিষ্টন ৰিং ফিটিং কৰাটো চাই লওক আজিকালি নতুন নতুন মেকানিকবিলাকে কিছুমানে কৰিবলৈ অসুবিধা পায় সেইটো কাৰণে নিজে শিকি লোৱাটো ভাল আমাৰ নিচিনা মেকানিকৰ পৰাই চাই চাই কৰিব লাগিব এইটো 25 সাইজৰ ব্লক হয় পিষ্টন এইটো চাই লওক এতিয়া এইভাবে ইয়াত কম্প্ৰেসাৰ ৰিং এইটো কুলাটো হ'ল আপোনাৰ সদায় তলত থাকিব টপ টু থাকিব টুৰ গেছ থাকিব এইখিনিতে টপ টু এইটো বগাটো হ'ল আপোনাৰ টপ 1 পিষ্টন ফিটিং হৈ গ'ল এনেকৈ ফিটিং কৰিব লাগিব আপোনালোকে মোৰ চেনেলটো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব